এইফালে চাওক ছাৰ বুঢ়া নাই না তাৰমানে তেওঁ আচলতে মই দেহৰক্ষী বুলি মই ভবা নাছিলোঁ PSC বুলি মই ভবা নাছিলোঁ তেওঁ এজন আমাৰ পৰিয়ালৰে এজন সদস্য হিচাপে তেওঁ তাৰমানে কাম কৰি আছিল আৰু তেওঁ নিজেও কেতিয়াও তেওঁ তাৰমানে দেহৰক্ষী বা PSC বুলি তেওঁ অনুভৱ কৰা নাছিল আমাৰ পৰিয়ালৰ এগৰাকী সদস্য হিচাপে আছিল আৰু যিটো কাৰণত আমি আচলতে তেওঁ আজি তেওঁ অৱসৰ লৈছে তেওঁ আজি অৱসৰ শেষ দিন চাকৰিৰ এই চাকৰি শেষ দিনটোতো আমি তাৰমানে ভবা নাই যে তেওঁ অৱসৰ লৈছে বা তেওঁ আমাৰ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈছে বুলি আমি ভবা নাই আমি ভাবিছোঁ যে তেওঁ যেনেকৈ যোৱা 20টা বছৰ আছিল তেওঁ যিহেতু বঙাইগাঁৱৰ বাসিন্দা গতিকে আমি আগৰ নিচিনাকৈ তেওঁৰ লগত আমি সম্পৰ্কটো বজাই ৰাখিম আৰু আমি তেওঁৰ বাকী জীৱনকাল চোৱা যাতে সুখে শান্তিৰে তেওঁ পাৰ কৰিব পাৰে তাৰ কাৰণে আমি নিশ্চিতভাৱে চিন্তা কৰিম আৰু এই ক্ষেত্ৰত আমি তেওঁৰ লগত সহযোগিতা কৰিম না দুই এটা মই গালি দিয়া মনত নপৰে কিন্তু মাজে মাজে তাৰমানে অলপ অভিমান তেওঁলোকৰ অভিমান কৰিছে মই অভিমান কৰিছিলোঁ কিন্তু আমাৰ নিজৰ পৰিয়ালৰ মাজত যেনেধৰণৰ অভিমান হয় তেনেধৰণৰ অভিমানে তেওঁলোকক কোৱা হৈছিল কিন্তু গালি গালা তেনেধৰণৰ হোৱা নাছিল মোৰ নাম শ্ৰী ভৱেশ্বৰ বৰুৱা AB কনষ্টেবল তাৰপিছত ছাৰৰ লগত থাকিলোঁ আৰু তাৰমানে ক'বৰ পৰা এইটো নাযায় আৰু মই চাকৰি যে কৰি আছোঁ চাকৰি কৰাৰ নিচিনা পোৱা নাই এতিয়া অঁ মানে ঘৰৰ মানুহ নিচিনাকৈ চলি আছোঁ চাকৰিৰ পৰা ৰিটায়াৰ হ'ল হয় এতিয়া মনত অলপ হ'লেও বেয়া লাগিছে চাগে বেয়া এনেই লগা নাই মানুহখিনিতো লগ পাই থাকিম মই অঁ গতিকে একটাৰ পৰা ফ্ৰী হ'লোঁ আৰু এতিয়া ছাৰৰ লগত আৰু বেছিকৈ এটাচ হ'ব পাৰিম অঁ বাকী 20টা বছৰতে ছাৰৰ লগত ঘূৰিছিলে হয় কিবা তেনেকুৱা ঘটনা মনত পৰে নেকি যে এইটো ঘটনা আজিও আপুনি পাহৰিব পৰা নাই অলপ চলপ সৰু সৰু হয় যেনিবা কেতিয়াবা এই এনেকৈ বিশেষ হেৰি হোৱা নাই আৰু ছাৰে কেতিয়াবা গালি পাৰিছিল নে গালিটো পাৰে অলপ চলপ কেতিয়াবা ভুল হ'লে হয় সেইখিনি আমি গালি বুলি নধৰোঁ আৰু আমি এতিয়া আশীৰ্বাদহে অঁ কেতিয়াবা ভুল হয় আমাৰ হয় ভুল হ'লেও মানে এইখিনি আমি ছাৰে গালি দিয়ে শুদ্ধ হৈ যায় আৰু বস্তুটো আপোনাৰ ঘৰ এনে নৰ্থ বৈতামাৰী কিন্তু এনে শ্বহীদ বেদী 20 নম্বৰ ৱাৰ্ডত বনাইছিল হয়